আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ডিস্ট্ৰিক্ট ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি বৰপেটা হাফ ইয়াৰলি এক্সামিনেশ্যন 2023 ৰ কুৱেশ্যন এটো হয় 2023 ৰ কুৱেশ্যন হলে 2025 ৰ লগত সামঞ্জস্য থাকিব কাৰণ এক বছৰৰ গ্যাপ থকা কুৱেশ্যন বিলাক বেছি কমন পৰে যেনেকুৱা 24 ৰ কুৱেশ্যন 26 ত কমন পৰিব 23 ৰ কুৱেশ্যন 25 ত কমন পৰিব ঠিক হেইদৰে তোমালোকক খুব ইম্পৰ্টেন্ট কুৱেশ্যন আলোচনা কৰি আছো অসমীয়া 75 মূল্যাংকৰ কুৱেশ্যন থাকিব ইয়াত যে তোমালোকে চাই লোৱা যে অতি চমুকৈ উত্তৰ লিখা চাই লোৱা যে হাৰতৈ পুথিখন কাৰ ৰচনা মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহক কি কৰা হয় তাৰ পিছত কৈছে গ নম্বৰ সময় দ্বন্দ্ব পল অনুপলক কি বোলা হয় অসমলৈ আহি হদিয়াৰ হেমেকা জলবায়ুৰ মিছনাৰী সকলক কেনে ধৰণৰ ৰোগত আক্ৰান্ত হৈছিল জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন কাৰ বেগৰ পৰা টকা চুৰি হৈছিল গতিকে এইকেইটা এক মাৰ্কৰ কোৱেশ্যন খুব ইম্পৰ্টেন্ট হয় এইবিলাক গতিকে এইকেইটা এই 2 নম্বৰ কোৱেশ্যন অন্ধবিশ্বাস মানে কি অন্ধবিশ্বাস সকলে কেনে ধৰণৰ সমস্যা সৃষ্টি কৰিব পাৰে লিখা 4 মাৰ্কৰ কাৰণে তাৰ পিছত তোমালোকৰ ইও আছে কি কয় নাইবা আছে অৰ আছে এইটো অলপমান পঢ়ি লবা যে ভিডিওটো ৰখাই তাৰ পিছত তোমালোকে চাই লোৱা যে তলত দিয়া কোনো যিকোনো তিনিটা উত্তৰ লিখা হকু মাৰ কলা কোন বিলাকক নিৰ্মল জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল প্ৰাকৃতিক জগত বুলিলে কাক বুজায় জয়ন্ত মাধৱ বৰাদেৱে কোনখন উপন্যাসৰ বাবে কিমান চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল খুব ইম্পৰ্টেন্ট কোৱেশ্যন 4 নম্বৰ কোৱেশ্যন কৈছে যে ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ হাজপাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বৰ্ণনা লিখা সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰি কৰিছিল খুব ইম্পৰ্টেন্ট এইবিলাক কোৱেশ্যন হয় এইবিলাক তোমালোকৰ কোৱেশ্যন বিলাকে ফাইনাল ইয়াত আহিব পাৰে যেনেকুৱা এনুৱেলি কোৱেশ্যনত আহিব পাৰে ঠিক আছে এই ভিডিওত এইটো প্ৰথম পেজ হেখন আৰু দ্বিতীয় পেজ 5 নম্বৰত আছে ভাৰতীয় সংস্কৃতি এক সমন্বয় বস্তু তাৎপৰ্য ব্যাখ্যা কৰা নাইবা কৈছে তোৰ কি হৈছে মোক কবই লাগিব সিদ্ধাৰ্থ নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থক কেনেকৈ প্ৰভাৱিত কৰিছিল তাৰ পিছত তোমালোকক কৈছে 6 নম্বৰ কোৱেশ্যনত কৈছে উত্তৰ লিখা ইয়াত এক মাৰ্ক কৈছে মহাভাৰতত আৰু অষ্টাদশ প্ৰণেতা কোন সপ্তহুৰ কি তাৎপৰ্য ব্যাখ্যা কৰা নম্ৰতা হস ব্যৱহাৰ অনুপম নাইবা কৈছে এলেহুৱাৰ দিন নাযায় নোপোৱাই এইটো 2013 তে কোৱেশ্যনটা আহিছিল যে এলেহুৱাৰ দিন নাযায় নোপোৱাই মই অলৰেডি 2013 ষ্টুডেন্ট হয় আৰু কি বৰ্তমান মই এজন শিক্ষক কথা কৰি আছো কিমান এটা কথা হয় 8 নম্বৰ কোৱেশ্যন অতি চমু উত্তৰ লিখা যিকোনো তিনিটা মথনিত ধৰিয়া নিষেধি ইয়াত মথনি শব্দৰ অৰ্থ কি মানুহক মায়াপী জীৱ বোলাৰ অৰ্থ কি হিয়ে পাই নিজে আলাসত ঠাই এটো তাৎপৰ্য লিখিব গৈছে অৰ্থ লিখিব গৈছে আলাসত সদায় কানেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে তলৰ যিকোনো এটি কবিতাৰ মূল ভাৱ লিখা শিহুলীলা মাধৱ বন্দনা তাৰ পিছত কি কৈছে যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল তেওঁৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি মাধৱ বন্দনা কবিতাটোৰ কবি গুণ তেওঁৰ লিখা এখন কবিতা পুথিৰ নাম লিখা কবি কাৰ মতে কোন বস্তুৰ অজৰ অমৰ এটো চাই লোৱা বেছি সময় লাগে সেই কাৰণে কওতে বহুত টাইম লাগে ভিডিওটো স্কিপ কৰি ৰাখি তাৰ পিছত পঢ়িবা তাৰ পিছত 12 নম্বৰ কোৱেশ্যন কি কৈছে চাই লোৱাচোন 12 নম্বৰ কোৱেশ্যন যে 12 নম্বৰ কোৱেশ্যনৰ এইবিলাক কৈছে যিকোনো পাঁচটা উত্তৰ লিখিব দিছে তলৰ যিকোনো দুটা শব্দ নৰ খ দন্ত মধ্য ন আৰু মধ্য খ হোৱাৰ কাৰণ লিখিব গৈছে তলৰ যিকোনো দুটা বাক্য বেশ লিখিব গৈছে সমাহাৰ লিখিব গৈছে গ নম্বৰ যিকোনো দুটা শব্দৰ বিপৰীত শব্দ মিহি বিনয়ী উচিত প্ৰাচীন তলৰ যিকোনো দুটা শব্দৰ সন্ধি ভাঙা লিখিব গৈছে যিকোনো দুটা শব্দৰ সমাৰ্থক শব্দ লিখিব গৈছে এটা শব্দত প্ৰকাশ কৰিব গৈছে আনৰ ভাল দেখিব নোৱাৰা তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ৰাইজনক জোখাৰিল নয় বাক্য ৰচনা কৰিবলৈ দিছে
তাৰ পিছত তোমালোকৰ ৰচনা দিছে তোমাৰ প্ৰিয় গ্ৰন্থ বানপানী অসমৰ প্ৰাকৃতিক সম্পদ বৈচিত্ৰ্য অসমৰ নাম দ্ৰুত পাঠটোৰ সন্মিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় লিখা গতিকে ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি লাইক কৰি দিবা বুলি মই আশা ৰাখিছোঁ তোমালোকক ইমানখিনি ভিডিঅ' চোৱাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমে ৭৫ মাৰ্ক গ'ল তাৰ পিছত আহিব তোমালোকক এতিয়া ২৫ মাৰ্ক এই ২৫ মাৰ্ক এই ইয়াত আছে তোমালোকে ভিডিঅ'টো ৰখাই তোমালোকে কি কৰিব পাৰা একফালৰ পৰা ভিডিঅ'টো চাই এনসাৰ দিব পাৰা ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ বিনম্ৰভাৱে আহ্বান এজন শিক্ষকৰ কথা তোমালোকে নিশ্চয় শুনিবা বুলি মই আশা ৰাখিছোঁ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি লাইক কৰি দিবা ইমানে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থ্যাংক ইউ ৱাচিং দিছ ভিডিঅ'